places to visit in Goa. আৰু আপুনি যদি কেতিয়াবা গোৱাত যায় চ' তাৰ 10খন ফেভৰেট জেগা মানে প্ৰিয় ঠাইৰ বিষয়ে আলোচনা কৰিম ইন দিছ ভিডিঅ'। চ' বলক এখন চাই লওঁ। চ' নাম্বাৰ 1 আহিলে আপোনাৰ বাগা বীচ। এইখনে হ'ল বাগা বীচ আপোনাৰ গোৱাত। এইখন আপোনাৰ এখন জনপ্ৰিয় আপোনাৰ বীচ হয় এইখন বাগা বীচ, যিখন নেকি গোৱাত আছে। আৰু ইয়াৰ ডিটেইলছ লিখা আছে এনজয় দ্য ভাইব্ৰেণ্ট নাইট লাইফ। মানে ৰাতিৰ এইখন বীচটো আপোনাৰ ৰাতিৰ কাৰণে বেষ্ট আৰু ভাল ধুনীয়া হয়। এণ্ড ৱাটাৰ স্পৰ্টছ এণ্ড বীচ এইবোৰ আছে, বহুত ধৰণৰ কিবা কিবি লিখা আছে। আপুনি পঢ়ি ল'ব ভিডিঅ'টো প'জ কৰি। ঠিক আছে, তো নাম্বাৰ 1 হ'ল আপোনাৰ বাগা বীচ। ঠিক আছে, গোৱাখন যিহেতু মানে চাৰিওফালে বীচ মানে আৰু চাৰিওফালে বীচেৰে আৱৰা। চ' গোটেইবোৰ বীচ। ঠিক আছে, তো নাম্বাৰ 1ত আহিলে বাগা বীচ। আপুনি যদি গোৱাত যায় চ' বাগা বীচত যাব পাৰে। চ' ঠিক আছে, তো নাম্বাৰ 1 হ'ল বাগা বীচ। তাৰপিছত ছেকেণ্ডখন চাই লওঁ আমি। তো ছেকেণ্ডখনত আহিলে আপোনাৰ এইখন মানে বাচিলিকা অফ বম জেছাছ। ঠিক আছে। চ' ইয়াত একচুৱেলি আপোনাৰ লিখা আছে এক্সপ্ল'ৰ দিছ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট শ্ব'কেচিং বৰুক আৰ্কিটেক্সাৰ এণ্ড হাউচিং দ্য মৰ্টেল ৰুমেন্স অফ দ্য ফ্ৰেঞ্চ। এইবোৰ বহুত কিবা কিবি লিখা আছে। ঠিক আছে, এইটো একচুৱেলি আপোনাৰ মানে কি আপোনাৰ কি বুলি কয়, এইটো খ্ৰীষ্টানসকলৰ কাৰণে বুলি ক'ব পাৰি, এইটো জেছাছ। ঠিক আছে, চ' এইটো এটা আপোনাৰ ফেভৰেট প্লেচ গোৱাৰ, যি বহুত টুৰিষ্ট ইয়াতে ফৰেনাৰবোৰ ইয়াতে বহুত ভিজিট কৰে। চ' আপুনি যদি কেতিয়াবা গোৱাত যায় চ' অভিয়াছলি এইটোত যাব পাৰে। আপোনাৰ এইটো হ'ল আপোনাৰ বাচিলিকা অফ বম জেছাছ বুলি কোৱা হয়। ঠিক আছে, চ' বলক নেক্সটটো চাই লওঁ। নেক্সটটো আহিলে আপোনাৰ দুধসাগৰ ৱাটাৰফলছ। ইয়াতে বাৰু ৱাটাৰফলছ বুলি লিখা নাই, কিন্তু ৱাটাৰফলছ মানে আপোনাৰ এইটো চাৰানা বুলি ক'ব পাৰি। তো দুধসাগৰ এইটো এইখন পিকচাৰখনত দেখিছে, আৰু এইটোৱে হ'ল আপোনাৰ চাৰানা আৰু মানে ওপৰৰ পৰা পাহাৰৰ ওপৰৰ পৰা মানে পানী পৰি থাকে এনেকৈ। চ' ইয়াৰ নাম হ'ল আপোনাৰ দুধসাগৰ ৱাটাৰফলছ বুলি কোৱা হয়। এইটো একদম এইটো নেচাৰেলি বহুত ভাল, প্ৰাকৃতিক সৌন্দৰ্যপূৰ্ণ এইখন ঠাই আৰু মানে। চ' আপুনি যদি গোৱাত কেতিয়াবা যায় অভিয়াছলি ইউ কেন চি দিছ, ইউ কেন ভিজিট দিছ প্লেচ। চ' আপুনি ইয়াত নিশ্চয়কৈ আহিব পাৰে। দুধসাগৰ ৱাটাৰফল এইটো আছিলে নাম্বাৰ 3। ঠিক আছে, মই জাষ্ট আপোনাক জেগাবোৰ দেখাইছোঁ, টপ 10 প্লেচেছ ফ্ৰম গোৱা। ঠিক আছে, তো বলক নেক্সটটো চাই লওঁ। তো নাম্বাৰ 4ত আহিব আপোনাৰ এইটো মানে এইটো আপোনাৰ আছে। আপুনি নামটো পঢ়ি ল'ব পাৰিব, কোনো কথা নাই। এইটো নামটো আছিলে আপোনাৰ অঞ্জনা ফ্লি মাৰ্কেট। এইটো এখন মানে মাৰ্কেট হয়, মানে বজাৰ। চ' ইয়াতে মাৰ্কেটটো আপোনাৰ গোৱাত এখন বহুত মানে পপুলাৰ মাৰ্কেট আৰু পপুলাৰ বজাৰ বুলি ক'ব পাৰি, একদম ফেমাছ বজাৰ। চ' ইয়াতো বিভিন্ন ধৰণৰ সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ বস্তু দেখা পোৱা যায় ইয়াত। এখন পপুলাৰ মাৰ্কেট যিহেতু। চ' আপুনি যদি গোৱাত কেতিয়াবা যায় অভিয়াছলি ইউ কেন ভিজিট দিছ প্লেচ। অ'কে, এইখন যাব পাৰিব আপুনি। আৰু নামটো হ'ল আপোনাৰ অঞ্জনা ফ্লি মাৰ্কেট। ঠিক আছে, চ' এইখন আছিলে আপোনাৰ নাম্বাৰ 4th। এণ্ড বলক নাম্বাৰ 5খন চাই লওঁ। চ' বলক, আৰু এইখন এইটো এটা বেচিকেলি ফৰ্ট হয়। ফৰ্ট। চ' আৰু ফৰ্টটোৰ নাম হ'ল আপোনাৰ আগুৱাডা ফৰ্ট। চ' ডিছক্ৰিপশ্যনটো মই অকণমান পঢ়ি দিছোঁ। Discover that the historical significance of this 17th century Portuguese fort. পৰ্তুগীজসকলৰ এইটো ফৰ্ট আছিলে। এইটো আছিলে 17th century, বহুত আগত, পুৰণা মানে। while enjoying views হ'ব পাৰে। যিয়ে নহওক, ইয়াৰ পৰা মানে আপোনাৰ সাগৰৰ মনোমোহা দৃশ্য উপভোগ কৰিব এই ফৰ্টটোৰ পৰা। ঠিক আছে, এইটোৰ নাম হ'ল আপোনাৰ আগুৱাডা ফৰ্ট। তো গোৱাত আছে, গোৱাত অৱস্থিত। চ' যদি কেতিয়াবা যায় গোৱাত চ' অভিয়াছলি ইউ কেন ভিজিট দিছ প্লেচ। ঠিক আছে, চ' বলক নেক্সটটো চাই লওঁ পটাপট। আৰু নেক্সটটো আহিলে আপোনাৰ নেক্সটটো আহি পেলাই আপোনাৰ চপৰা ফৰ্ট। এইটো এটা ফৰ্টে হয় আপোনাৰ ফৰ্ট। এইটোৰ নাম হ'ল আপোনাৰ চপৰা ফৰ্ট। ঠিক আছে, আৰু ট্ৰেক আপ দিছ ৱৰ্ল্ড ফৰ্ট নাউন ফৰ ইটছ ষ্টানিং ভিউজ স্পেচিয়েলি ডিউৰিং ছানছেট।
সো এইটো ফটো আপোনাৰ স্পেচিয়েলি যেতিয়া নেকি সূৰ্য ডুব যায় সূৰ্য ডুবাৰ সময়ত মানে এইটো ইয়াৰ মানে মনোমোহা দৃশ্য উপভোগ কৰাৰ কাৰণে এই ফটো খুব ভাল আৰু জনপ্ৰিয় এই ফটো ছানছেট টাইমত মানে সূৰ্য ডুব যোৱা সময়ত ঠিক আছে আৰু এইটো ফটোৰ আপোনাৰ গুৱাহাটীতে অৱস্থিত আৰু ওচৰে পাজৰে চব বীচবোৰ আছে এইবোৰ so obviously you can visit this place if you go to Goa যদি গোৱাত যায় কেতিয়াবা so আপুনি এই ফটো লৈ যাব পাৰে ঠিক আছে এইটো ফটো আপোনাৰ নাম আছিলে চাপুৰা ফৰ্ট ঠিক আছে তো বলক নেক্সটটো চাই লওঁ আৰু নেক্সটটো আহিলে আপোনাৰ এইটো আৰাম্বল বিচ এইটো এটা বিচ হয় মানে বিচ মানে সাগৰৰ পাৰ আৰু জানে এইটো আপোনাৰ পিকচাৰখন দেখিছে ইয়াৰ এটা জাষ্ট এটা স্মল ভিউ ফ্ৰম দ্য বিচ আৰাম্বল বিচ পৰা এইখন সৰু পিকচাৰ এইখন এখন চ' ই এটা বহুত জনপ্ৰিয় এটা বিচ বহুত ফৰেনাৰ ইয়াতে আমেৰিকান ৰাছিয়ান এইবোৰ ফৰেনাৰ বহুত টুৰিষ্ট ইয়াতে ইন এভৰি ইয়াৰ বহুত সংখ্যক মানে টুৰিষ্ট আহে ইয়াত চ' আপুনিও যদি যাম বুলি ভাবিছে গোৱাত চ' ইউ কেন ভিজিট দিছ প্লেচ আৰাম্বল বিচলৈ যাব পাৰে কোনো কথা নাই ঠিক আছে বলক নেক্সটটো চাই লওঁ এতিয়া পটাপট আৰু এইখন আহিলে আপোনাৰ টিটছ লেণ্ড ঠিক আছে আৰু এইটো কিহৰ কাৰণে বিখ্যাত অকণমান চাই দিছোঁ মই ইম্পাৰ্ছ ইউৰছেল্ফ ইন দ্য ভাইব্ৰেণ্ট নাইট লাইফ এণ্ড ক্লাব চিনছ উইথ plethora of bars and clubs in this famous land in বাগা ঠিক আছে বাগাত অৱস্থিত মানে এইটো আপোনাৰ এইটো ফেমাছ এটা লেণ্ড হিচাপে ক'ব পাৰি লেণ্ড মানে লেণ্ডে হয় চ' এইটো আৰু মেইনলি আপোনাৰ ফেমাছ এইটো নাইট লাইফ তাৰপিছত ক্লাব এইবোৰ নাইট ক্লাব এইবোৰৰ কাৰণে এইটো একদম ফেমাছ বুলি ক'ব পাৰি চ' আপুনি যদি আপুনি পাৰ্টি চাৰ্টিত যদি আপুনি ভাল পায় চ' অভিয়াছলি ইউ কেন ভিজিট দিছ প্লেচ আৰু নামটো হ'ল ইয়াৰ টিটছ লেণ্ড ঠিক আছে চ' এনিৱে গাইজ বলক নেক্সটটো চাই লওঁ ফটাফট জাষ্ট মই নামখিনি পঢ়ি দিছোঁ আপুনি ডিছক্ৰিপশ্যনত ভিডিঅ'টো প'ষ্ট কৰি ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব ঠিক আছে তো বলক নেক্সট আৰু আপোনাৰ আহিলে নেক্সট এইটো মানে কটিগাঁও ৱাইল্ড লাইফ চেংচুৱেৰী ইজ কটিগাঁও চ' এইটো আপোনাৰ লাইক এ বিচ বাট নট কমপ্লিটলি এ বিচ এনিৱে গাইজ এইটো আপোনাৰ মই অকণমান পঢ়ি দিছোঁ এক্সপ্ল'ৰ দ্য লাষ্ট গ্ৰীনেৰী ঠিক আছে পঢ়ি ল'ব বহুত ভিডিঅ'টো অলৰেডি বহুত দীঘলীয়া হৈ গ'ল আৰু পঢ়ি থাকিলে বহুত দীঘলীয়া হৈ যাব চ' এইটো নাম আছিলে আপোনাৰ কটিগাঁও ৱাইল্ড লাইফ চেংচুৱেৰী আপুনি যদি গুগলত যায় এইটো যদি চাৰ্চ কৰি দিয়ে আপোনাক মেপত চাই এনেকৈ আপুনি চাই ল'ব পাৰিব ইয়াৰ লোকেশ্যনটো একজেক্ট লোকেশ্যন ক'ত আছে চ' এনিৱে আপুনি যদি গোৱাত যায় এইটো মাৰি দিলে আপুনি লোকেশ্যনটো ডাইৰেক্টলি লৈ যাব তাতে চ' কোনো কথা নাই ঠিক আছে প্ৰব্লেম নাই মেপছত চাই ল'ব তো বলক নেক্সটটো চাই লওঁ চ' নেক্সট আছিল মানে এইখিনিয়ে আছিলে আৰু গাইজ মানে আৰু বেলেগ তেনেকৈ ইয়াত বৰ্তমান নাই চ' এইখিনিয়ে আছিলে গোৱাৰ কিছুমান চাবলগীয়া ঠাই ইফ ইউ গ' ইন গোৱা মানে গোৱাত যদি কেতিয়াবা যায় চ' এইখিনি আছিল চাবলগীয়া কিছুমান ফেভৰেট প্লেচ মানে গোৱাৰ ফেমাছ প্লেচ বুলি ক'ব পাৰি চ' মই পটাপট ৰিপিট কৰি দিছোঁ আৰু একবাৰ চ' টপ 10 প্লেচেছ টু ভিজিট ইন গোৱাৰ কিছুমান চাবলগীয়া 10খন প্লেচ মানে ঠাই তো পটাপট মই চাই দিছোঁ আৰু একবাৰ ৰিপিট মানে চ' নাম্বাৰ 1 আছিলে আপোনাৰ বাগা বীচ সকলোৰে পৰিচিত সেইটো যিয়ে নহওক তো নাম্বাৰ 1 আছিলে বাগা বীচ আৰু নাম্বাৰ 2ত আহিলে আপোনাৰ বাচিলিকা অফ বম জেচাছ এইটো আছিলে আপোনাৰ জেচাছৰ ওপৰত এটা খ্ৰীষ্টান মন্দিৰ হিচাপে ক'ব পাৰি তাৰপিছত নেক্সট আহিলে আপোনাৰ দুধসাগৰ এইটো আছিলে দুধসাগৰ ৱাটাৰফলছ আপোনাৰ এইটো ঝাৰণা ঠিক আছে এইটো নেচাৰেলি বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে এইটো এটা ভাল প্লেচ তো এনিৱে বলক নেক্সটটো আছিলে আপোনাৰ এইটো হ'ল এখনৰ মাৰ্কেট মানে বজাৰ নামটো হ'ল আপোনাৰ অঞ্জুনা ফ্লি মাৰ্কেট ঠিক আছে চ' নেক্সটটো বলক নেক্সটটো আছিলে আপোনাৰ এইটো ফৰ্ট আগুৱাডা ফৰ্ট তো বলক নেক্সটটো চাই লওঁ তাৰপিছত আছিলে আপোনাৰ এইটো আছিলে আপোনাৰ ডনা পাউলা ইও এটা আপোনাৰ ভিজিট দিছ পঢ়ি ল'ব এইটো ডনা পাউলা তাৰপিছত নেক্সটটো আছিলে আপোনাৰ এইটো চাপুৰা ফৰ্ট তাৰপিছত নেক্সটটো আছিলে আপোনাৰ এইটো আৰাম্বল বিচ
তাৰপিছত নেক্সটটো আছিলে আপোনাৰ এইটো টিটছ লেণ্ড এইটো পাৰ্টি চাৰ্টিৰ কাৰণে খুব এটা জনপ্ৰিয় ঠাই পাৰ্টি তাৰপিছত নাইট লাইফৰ কাৰণে ঠিক আছে তাৰপিছত এইটো আছিলে নেক্সটটো আপোনাৰ কটিগাঁও ৱাইল্ড লাইফ চেংচুৱাৰী তাৰপিছত আহিলে নেক্সট মানে এইখিনি আছিলে গাইজ গোৱাৰ কিছুমান চাবলগীয়া ঠাই চ' টপ 10 প্লেচেছ টু ভিজিট ইন গোৱা ঠিক আছে গাইজ এইখিনি আছিলে আজিৰ ভিডিঅ'টোত মানে গোৱাৰ চাবলগীয়া ঠাইৰ বিষয়ে কিছুমান আলোচনা কৰিলোঁ এই ভিডিঅ'টোত ঠিক আছে তো এইখিনি আছিলে গোৱাৰ কিছুমান চাবলগীয়া ঠাই টপ 10 প্লেচেছ টু ভিজিট ইন গোৱা চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে सो गाइस मिलते हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू सून